চৰ্দাৰ বল্লভভাই পেটেলৰ 15 সংখ্যক জয়ন্তী উপলক্ষে নাগৰিক কমিটিৰ উদ্যোগত আৰু মেৰেলছৰ আৰক্ষী থানাৰ সহযোগত অনুষ্ঠিত হয় একতা দিৱস। পুৱা একতা দিৱস উপলক্ষে দৌৰা প্ৰতিযোগিতা ব্যায়ামত অংশগ্ৰহণ কৰে আৰক্ষীৰ লগতে স্থানীয় লোকে। দুপৰীয়া ৰঙাপানী পৰমেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত 27 নং বিকল্প ৰাজ্যিক ঘাইপথত বাটৰনাথ বাইক চাইকেলৰ মুখামুখি সংঘৰ্ষ অনুষ্ঠিত হয়। তাৰ পাছতে ৰঙাপানী পৰমেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাল্য বিবাহ, শিক্ষা, স্বাস্থ্য আৰু নিচাজাতীয় সামগ্ৰীৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। সভাত অভয়াপুৰী সমজিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ অনুপজ্যোতি বৰা, মেৰেলছৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিময় তালুকদাৰে, ৰঙাপানী পৰমেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ আব্দুল মান্নান, নাগৰিক সমাজৰ সভাপতি অৰূপ অধিকাৰী, আমিনুল ইছলাম সহ বহু গণমান্য ব্যক্তি উপস্থিত থাকি ভাষণ দিয়ে। কুকিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। Thank you.